নমস্কাৰ মুৰব্বী শৰ্মা। মোৰ কথাটো আছিল যে জুবিন গাৰ্গ ঢুকোৱাৰ পাছত গছ কটা হৈছিল বুলি বা গছ কাটা আঁতৰোৱা হৈছিল বুলি তেওঁলোকে মোক কৈছে যে গছ কাটা নাই, আমি আঁতৰাইছোঁ। ঠিক আছে, মই মানি লৈছোঁ। মই ঘূৰি আছোঁ এতিয়া বস্তু বিচাৰি, মেটেৰিয়েল বিচাৰি, যে মই তাতে জেগাত গৈ পেলাই চাওঁগৈ আচলতে সঁচাকৈ তেওঁলোকে যিটো কথা কৈছে সেইটো হয় নে নহয়। যিমান গছ তেওঁলোকে স্থানান্তৰ কৰিছিলে তাৰে 10ডালমান গছ সম্পূৰ্ণৰূপে মৰি গৈছে। তেখেতৰ গছৰ কেতিয়াও চৰ্ভাইভ নকৰে। গতিকে মই এতিয়া ফটো কিছুমান আপোনালোকক আকৌ দি দিছোঁ, আপুনি ফটোকেইখন চাওক, য'ত মই নিজে থাকি নাম্বাৰিং কৰা গছকেইডাল আঙুলিয়াই মই কৈছোঁ যে গছকেইডাল বছৰ নাবাচে। তাত গছৰ মৰি খালে প্ৰায় 25-30ডাল গছ অলৰেডি মৰিছে, বাকী কেইটামান অৱস্থা বেয়া। গছৰ আগটোৰ ওপৰৰ ডাল পাতবোৰ কমপ্লিটলি কাটি দিছে, অকল গা অঞ্চলটো, গাটো গছডালৰ লৈ আহি তাত শিপা আছে নাই কোনো এডাল গছ মই লৰাই চাওঁতে প্ৰায় মৰিছেও গছডাল। আৰু যা হওক, শিপাটো তেতিয়াছে কিন্তু চাৰ্ভাইভিং ৰেটটো খুব বেয়া। গতিকে ভিডিঅ' আপোনালোকৰ সন্মুখত ইয়াত দি দিছোঁ মই তলত। গছ কটা হৈছিল ৰবীন্দ্ৰ ভৱনৰ সন্মুখত। কি ধৰণে কথা হৈছে আপোনালোকে ভিডিঅ'টো চাওক আৰু মোৰ ফটোবিলাক চাওক, যিবিলাক ফটো আৰু ভিডিঅ' মই আজি গৈ বাচিক ক্ষেত্ৰত উলিয়াই দিছোঁ। গতিকে মোৰ ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক চিন্তাধাৰা নাই। গতিকে সেই কথা আপোনালোকে জানে ভালকৈ, মই ৰাজনীতি কৰা মানুহ, ৰাজনীতি কৰিব লাগিলে মই পৰোক্ষভাৱে মোৰ পৰিবাৰক এটা দলসংগঠনত সোমোৱাই দি পেলাই তেওঁক সুখী ৰাজনীতি কৰাতকৈ মই নিজে ৰাজনীতি প্ৰত্যক্ষভাৱে সোমাই দিম। মই সেইটো কাম কৰা নাই আৰু নকৰোঁ, আগলৈও কেতিয়াও নকৰোঁ। আপোনালোকে আজি তাৰিখত আকৌ কথা। গতিকে মই চৰকাৰখনক অনুৰোধ জনাম যে এনেকুৱা ক্ষুদ্ৰ কথাত মোৰ লগত লাগি থকাতকৈ আপোনালোকৰ কৰিবলগীয়া বহুত কাম আছে। সমাজখনৰ উন্নয়নৰ কাম আছে, সমাজখনৰ বাবে কৰিবলগীয়া আপোনাৰ ঢেৰ কাম আছে। মূল্যবৃদ্ধিৰ বিশেষকৈ আপোনালোকে যুঁজ দিবলৈ আছে, আপোনালোকে অংক কৰিবলৈ আছে, কথা পাতিবলৈ আছে, সেইবিলাক কামক লৈ মোৰ পিছত লাগি থাকি সেই আপোনালোকে বহুমূলীয়া সময় অপচয় নকৰিব। মই বৰ সাধাৰণ মানুহ, মই এজন সাধাৰণ অভিনেতা আৰু মই ৰাইজৰ পক্ষত থিয় হোৱা মানুহ, সদায় ৰাইজৰ লগতেই থাকিম বুলি আজি পুনৰবাৰ আকৌ কথা দিম। আৰু ৰাইজসকলকো কৈছোঁ যে মই এটা প'ষ্ট দিছিলোঁ আজি বহুত দিন আগতে ফেচবুকত, ৰঙা হেৰিৰ মাজত বগা আখৰেৰে লিখা, যে ইছ্যুবোৰ ফালৰি কটাই নিবলৈ বহুত চেষ্টা কৰা হ'ব। এতিয়াও সাৰে আছোঁ, মই আজিও আপোনালোকক কৈছোঁ, এতিয়াও সাৰে আছোঁ আৰু মই সাৰে থাকিম। যিদিনাখন যাতে জুবিন গাৰ্গৰ গোটেই ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো সুন্দৰকৈ পাৰ হৈ নাযায়, আমি সঠিক উত্তৰ যেতিয়ালৈকে নাপাওঁ আৰু যেতিয়ালৈকে এটা ফেয়াৰ ট্ৰায়েলৰ মাধ্যমেৰে যিখিনি দোষী তেওঁলোকক শাস্তি হ'ব। গতিকে মই আছোঁ আপোনালোকৰ লগত, আপোনালোকৰ মনত থাকিব বুলি মই আশাবাদী। আৰু এইখিনি কথা যে গছ তাত কটা হৈছিল, মোৰ দৃষ্টিত এজন নাগৰিক হিচাপে মোৰ দৃষ্টিত কটা হৈছিল, আৰু যিখিনি গছ স্থানান্তৰ কৰা হৈছে তাৰে বেছিভাগ সংখ্যক গছৰ স্বাস্থ্য ভাল নহয়। ইয়াৰ বিষয়ে আৰু যদি মোক কোনোবাই খুচিও থাকে মই আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিওঁ। বাকী প্ৰকৃতি সংৰক্ষণৰ কাৰণে যিটো পৰিকল্পনা সেইটো মই কৰিম। আৰু বিজেপিয়ে এই কথা ভাবিব নালাগে যে মই বিজেপিৰ বিৰোধিতা কৰোঁ। মই প্ৰত্যেকটা মানুহে যিয়ে বেয়া কাম কৰিব তেওঁৰ বিপক্ষে মাতিমেই। আৰু বিজেপিও যদি ভাল কাম কৰে তাতো তেওঁলোকক প্ৰশংসা কৰিম। গতিকে মই হৈছোঁ সেই ধৰণৰ কাম।